सत्यं परम धीमहि धर्मपूजिता कौटुवावस्तु परमो निमत्स्य शरणं सतं वेदं वास्तवमत्र वस्तु सेवदं तापत्रयोन्मूलनम् श्रीमद्भगवते महामुनि कृते किंवा पररीश्वरः सद्रोहिरीरवर्धते यट्टकितिवे सुसुवे तत्क्षणा निगमाकल्पतरो गलितं फलं सुखमुखस्मितद्रवसंयुतं पीयत भागवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुक। কৃষ্ণ নলবাৰী গাঁৱৰ ৰাইজৰ উদ্যোগত ক্ৰমশভাৱে চলি অহা ভাগৱত পাঠৰ পৰ্যালোচনাৰ অনুষ্ঠানত উপবিষ্ট কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত জনৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আজি আছে ভাগৱতৰ প্ৰথম স্কন্ধৰ অষ্টম অধ্যায়ৰ পৰা 24 চন্দ ধৰ্ম পৃথিৱীৰ কথোপকথন। হিউ নকবদতি ফুটা কহি বাসেহিহে কথা এ জাত আছয় কৃষ্ণৰ চৰিত্ৰ তাহাৰো কহিবা কথা কৃষ্ণ পদ পংকজৰ এ যিটো মধু পিয়ই
মাত্ৰ তোমাক মানিলোৱে হি জানি তুমি মহাভাগৱত কৃষ্ণ কথাই অমৃতক পিয়ায়োৱা মাকম হামানি সৌনক আদি সহস্ৰ ঋষিয়ে নৈমিষ ক্ষেত্ৰত সত্ৰ পাতি শুকমুনিৰ পৰম পবিত্ৰ শিষ্য সুতক তেৰা সমস্তই গুৰুৰ আসনত উপবিষ্ট কৰাই অতি আগ্ৰহেৰে ভক্তিভাৱেৰে শ্ৰদ্ধাভাৱেৰে প্ৰাৰ্থনা নিবেদন কৰিছে যে হে আমাৰ গুৰু সুত ভগৱান, আপুনি আমাক কৃষ্ণৰ পৰম মংগলময় চৰিত্ৰৰ কথা কওক। কৃষ্ণ পদ পংকজৰ যিসকলে অমৃত পান কৰে, কৃষ্ণৰ চৰণৰ অমৃত যিসকলে পান কৰে কৃষ্ণ, সেইসকলৰ কথাও কওক। যি ঋষিয়ে হাতত চুবলৈ কেৱল যজ্ঞ কৰি কৰি স্বৰ্গ সুখ পাম বুলি আশা কৰি হাজাৰ বছৰ যজ্ঞ কৰি যিটো কৰ্ম আমি কৰোঁ সেইটোতেই আমাৰ বিশ্বাস নাই বুলি ঘোষণা কৰিলে। যিটো কৰ্ম তেৰা সমস্তই কৰিছে সেই কৰ্মটোত তেখেতলোকৰে বিশ্বাস নাই বুলি ক'লে, যে আমাৰে বিশ্বাস নাই আমি যিটো কৰ্ম কৰোঁ। বোলে কিয়? আমি শুনিবলৈ পালোঁ যে পাণ্ডৱৰ পবিত্ৰ নাতি পৰীক্ষিতে মাত্ৰ 7 দিন কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি মুখ্য লাভ কৰিলে। এতিয়া ঋষি সমস্তৰ মনত এটা শুদ্ধ বিচাৰ আহিলে যে সময়ৰ পৰিৱৰ্তন হৈছে, আমি কলিৰ পৰা ৰক্ষা পাবৰ কাৰণেহে যজ্ঞ কৰিছিলোঁ, গতিকে কলি যুগ যেতিয়া সোমাই গ'ল এতিয়া আমাক যজ্ঞই তাৰিব নোৱাৰিব। সময় অনুসৰি ধৰ্মৰ মত মানি চলিব লাগিব। সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰ যুগত পূজা আৰু কলিত কেৱল হৰিৰ নাম। শাস্ত্ৰভাগত এই কথাটোকে প্ৰথম প্ৰমাণ কৰি দেখুৱাইছে কলিৰ সমস্ত প্ৰজাক, যে তোমালোকে উদাহৰণ সহ ভালদৰে বুজি হৃদয়ত অনুভৱ কৰা। তোমালোকতো কলিকালৰ মন্দমতী মনুষ্য, তোমালোক নহয় ঋষি, নহয় মুনি, নহয় সাধন সিদ্ধ যোগী, তোমালোক কলিৰ মনুষ্য আৰু কলিকিত পাপ জন্মগতভাৱে তোমালোকৰ লগত লাগি আহিছে। এই কলিৰ পাপ তাপ সমস্তবিলাকৰ পৰা জীৱক উদ্ধাৰ কৰিবৰ নিমিত্তে ভগৱান কৃষ্ণৰ গুণ নামক যশ, ইয়াতকৈ আৰু শ্ৰেষ্ঠ দ্বিতীয় উপায় আমাক শাস্ত্ৰ ভাগৱতে দেখুওৱা নাই। গীতা ভাগৱত শাস্ত্ৰই আমাক সিয়াকে দেখাইছে। গতিকে ভাগৱত কথা শ্ৰৱণ কৰিম বুলি যেতিয়া সিদ্ধান্ত ল'লে, ভাগৱত কথাতনো কি কি অন্তৰ্ভুক্ত হ'ব পাৰে, সৌনকে সেইটো অনুভৱ কৰি গুৰু পুতক কৈছে যে গ্ৰাম্য কথা যদি আমি আলাপ কৰি আমাৰ আয়ুখিনি যদি আমি নষ্ট কৰোঁ, তেতিয়াহ'লে আমাৰ কৃষ্ণ কথাত সন্মুখ নহ'ব। হে আমাৰ গুৰু ভগৱান সুত, আপুনি আমাক কৃষ্ণৰ কথাটো কওক। এইখিনি ক'বই লাগিব, লগতে সেইখিনি কথাও কওক। কোনখিনি কথা? কৃষ্ণৰ চৰণ পংকজৰ মধুৰূপী অমৃত যিসকলে পান কৰিছে
সেইসকলৰ কথাও কওঁ। এটা কথা বাৰু আপোনালোকে লক্ষ্য কৰিছেনে বাৰু? হাতত টেঙা নোলোৱাকৈ এতিয়া যদি মই টেঙা এটুকুৰা লৈ টেঙা টুকুৰা খাইছোঁ বুলি যদি মুখখন বেকেটা বেকেট কৰি দিওঁ, আপোনালোকৰ জিভালৈও পানী আহি যাব। টেঙাৰ টেষ্টটো কিন্তু আহি যাব। আহিবনে নাহে বাৰু? হয়নে বাৰু? টেঙা খাইছোঁ বুলি যদি ভাবি দিয়া যায়, জিভালে পানী আহি যাব। অৰ্থাৎ আমাৰ মনত এটা ৰসময় তত্ত্ব আছে। এই ৰসময় তত্ত্বটোৱে যিটো বস্তু পান কৰিব বিচাৰে, সেই ৰসটো আমাৰ হৃদয়ত স্পৰ্শ হৈ যায়। সেইটো কাৰণে শৌনকাদি সহস্ৰ ঋষিয়ে কৈছে, কেৱল কৃষ্ণৰ কথাই নহয়, কৃষ্ণৰ চৰণৰ অমৃত যিসকলে পান কৰিছে সেইসকলৰ কথাও কওক। গতিকে আমি ভগৱান, ভকত, বৈষ্ণৱ আৰু তেখেতৰ ভক্তি, এই গোটেইখিনি কথা আমি হৃদয়ংগম কৰিব লাগিব। হে পৰীক্ষিত নিপতিৰ কহেও চৰিত্ৰ, অনাহি কৈ ভকত তাঙ্ক তোৰ, ইয়াতে সে শুনিবে বাঞ্ছা বিষ্ণু বৈষ্ণৱৰ কথা। হে কৰদয়ো পাতকে হে আমাৰ গুৰু সুত, 7 দিন কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমি সহস্ৰ বছৰ যজ্ঞ কৰি নোপোৱা মুখ্য সুখৰ আনন্দ যিজন পৰীক্ষিত নৃপতিয়ে ল'লে, সেইজন পৰম বৈষ্ণৱ। সেইজনে ভগৱান কৃষ্ণৰ কৃপা লাভ কৰিছে। গতিকে আমি ভগৱান বিষ্ণু কৃষ্ণ আৰু এই কৃষ্ণৰ একান্ত ভকত পৰীক্ষিত, এই দুইজনৰ কথা শ্ৰৱণ কৰিব বিচাৰোঁ। কি কাৰণে? আমাৰ যিখিনি কলিকিত পাপ সঞ্চিত হৈছে, বিষ্ণু আৰু বৈষ্ণৱ এই দুইজনৰ কথাই সমস্ত পাপক নিৰ্মূল কৰিব। এতিয়া কিয় ভাগৱত শুনিব বিচাৰিছে? কিয় ভকত বৈষ্ণৱ আৰু ঈশ্বৰ কৃষ্ণৰ কথা শুনিব বিচাৰিছে? শৌনক ঋষিয়ে তাৰ যুক্তি দিছে ভাগৱতৰ প্ৰথম স্কন্ধত। হয়তো আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ, আমাৰ মনত সুদৃঢ় বিশ্বাস নাহিব পাৰে যে আমি এনেই অবাবতে সময় নষ্ট কৰিছোঁ নেকি। ভাগৱত শাস্ত্ৰই তাৰ প্ৰমাণসহ অতি স্পষ্টকৈ আমাক যুক্তি দাঙি ধৰিছে যে যি কৃষ্ণ আৰু কৃষ্ণৰ বৈষ্ণৱ ভকত আদিৰ কথা শ্ৰৱণ কীৰ্তন কৰিব, সেইসকলে ভগৱান কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ লাভ কৰাৰ লগতে তেওঁলোকৰ জন্ম জন্মান্তৰৰ যি সঞ্চিত পাপ আছিলে, এই সঞ্চিত পাপবিলাকৰ পৰা নিবৃত্তি পাব। সিটো পৰীক্ষিত মূল, আখৰখিনি অলপ সৰু যে, সিটো পৰীক্ষিত নিপ জিনিলে জম্বুদ্বীপ, এ অকলে কৰিয়া মহাগ্ৰহ, এ বান্ধিলন্ত ধৰ্ম সেতু, এ মহাৰাজা কিবা হেতু, হে কৰিলন্ত কলিকনি গ্ৰহ,
ঋষি সমাজে জানিবলৈ পাইছে যে পাণ্ডৱৰ বংশৰ পবিত্ৰ পুণ্যৱান নাতি এই পৰীক্ষিতে কলিক নিগ্ৰহ কৰিব পাৰিলে যি কলিত মলৰ পৰা তেওঁলোকে সহস্ৰ বছৰ যজ্ঞ কৰি ৰক্ষা পাব নোৱাৰিলে এই পৰীক্ষিতে কিন্তু কি কৰিব পাৰিলে কলিক নিগ্ৰহ কৰিব পাৰিলে অধীন কৰিব পাৰিলে পৰাভৱ কৰিব পাৰিলে দুৰ্বল কৰিব পাৰিলে এই হুয়া মহা শিষ্ট শান্ত এই কিবা হেতু তেজিলন্ত এই তৰুণ কালতে প্ৰাণ তথা এই পাইলা ৰাজা যেন গতি কহি মুক মহামতি এ আহমাত সমস্তে ন কথা পৰীক্ষিত নৃপতি গুৰু ভগৱান শুকৰ চৰণ পোৱাৰ লগে লগেই শান্ত শিষ্ট ব্ৰহ্মচাৰী আৰু ধীষ্ঠিৰ হ'ল শুকৰ মুখপদ্মে ভাগৱত শ্ৰৱণ কৰি নিজক চিনি পালে গুৰুজনক বুজি পালে আৰু ভগৱন্ত কৃষ্ণৰ চৰণ পালে ঋষিৰ অভিসম্পাত আছে 7 দিনতেই পৰীক্ষিত নৃপতিক তক্ষকৰূপী কালে দংশন কৰি মৃত্যু দিব দ্বাদশ স্কন্ধত পৰীক্ষিত নৃপতিৰ যেতিয়া ব্ৰহ্মজ্ঞান লাভ হৈছে গুৰুৱে জানিছে কোনে শুকে শুকৰ কথা আমাক আগতে কি বুলি কৈছে যে দেৱৰো দুৰ্লভ এনেজন গুৰুক পৰীক্ষিতে কেনেকৈ লগ পালে যিজনক পিতৃয়েও লগ পাবলৈ দুৰ্লভ মাতৃয়েও লগ পাবলৈ দুৰ্লভ দেৱতাসকলেও যাৰ চৰণ দৰ্শনৰ কাৰণে আশা পালি থাকে এইজন দেৱৰ দুৰ্লভ গুৰু ঈশ্বৰস্বৰূপ শুকৰ চৰণ পৰীক্ষিত নৃপতিয়ে কেনেকৈ পালে ঋষি সমস্তই অনুভৱ কৰিব পাৰিছে যে পৰীক্ষিত এজন বৈষ্ণৱ পৰীক্ষিতৰ লগত বিষ্ণুৰ পুণ্যময় ঈশ্বৰৰ ভাগ আছে আৰু সেইটো কাৰণে ভগৱন্তৰ এই কৃপা পৰীক্ষিত নৃপতিয়ে লাভ কৰিছে গতিকে আমি ঋষি সমস্তই পুণ্যৱান পাণ্ডৱৰ পৰম পবিত্ৰ নাতি এই পৰীক্ষিতৰ কথা আমি শ্ৰৱণ কৰিলে আমাৰ কায় বাক্য মন শুদ্ধ হ'ব পবিত্ৰ হ'ব ভাগৱত শাস্ত্ৰই আমাক এইটো কথাৰ জ্ঞানো দিব বিচাৰিছে যে কেৱল পুণ্যৰ ভাগ কৃষ্ণৰ কথাতেই নাই পুণ্যৰ ভাগ কৃষ্ণৰ একান্ত সেৱক ভকত বৈষ্ণৱৰ কথা শ্ৰৱণ কীৰ্তনতো আছে সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত দিছে 29 স্তৱ ভীষ্মৰ মুখ্যম পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন আৰু কি দিছে পৰীক্ষিত নৃপতিৰ পৰম পবিত্ৰ চৰিত্ৰ কোনে শুনিছে উলামুলা সাধাৰণ ব্ৰাহ্মণ নহয় সেইসকল বেদজ্ঞ ব্ৰাহ্মণ সৰ্বশাস্ত্ৰ বিশাৰদ সহস্ৰ বছৰ যজ্ঞ কৰিব পৰাৰ তেওঁলোকৰ ধৈৰ্য শক্তি সাহস আৰু সামৰ্থ্য আছিলে অথচ তেওঁলোকে অনুভৱ কৰিলে বিষ্ণু আৰু বৈষ্ণৱ এইসকলৰ কথা শ্ৰৱণ কীৰ্তন কৰিলেহে আচল প্ৰকৃত জীৱন্ত কালতেই মৃত্যুৰ পাছত কিন্তু ভাগৱত শাস্ত্ৰই মুখ্য লাভৰ কথা কোৱা নাই ভীষ্মৰ মুখ্য জীৱন্ত কালত হৈছে মৃত্যুৰ পাছত নহয় ভাগৱতত প্ৰথম মুখ্য তত্ত্ব দেখুৱাইছে ভীষ্মৰ কেনেদৰে ভীষ্মৰ মুখ্য লাভ হৈছে মৃত্যুত নহয় মৃত্যুৰ আগত কেনেকৈ লাভ হ'ল পঞ্চ পাণ্ডৱক পৰিচয় কৰি দিলে যিজনক গোটেই জগত ব্ৰহ্মাণ্ড
গ্ৰহ নক্ষত্ৰ জ্যোতিষ্ক ধূলি বালি বেদগণ সমস্তজনেই সকলোৱে যিজনক স্তুতি কৰে উপাসনা কৰে লগতে থাকোঁতেও পাণ্ডৱে সেইজনক চিনি পোৱা নাছিলে কি বুলি ভাবিছিল এই এজন আমাৰ বংশৰ জ্ঞাতি কুটুম্ব আমাৰ অতি আপোন এই বুলি ভাবি আছিল গতিকে ভীষ্মৰ মুখ্য সুখৰ আনন্দ সেইদিনা লাভ হ'ল যে লগতে থাকোঁতেও চিনি নাপালা তোমালোককে এওঁ মায়া কৰি কেনেকৈ লুকাই আছে তোমালোকে নেজানিলা আৰু মোৰ এয়াই মুখ্য সুখ এয়াই মোৰ সদ্গতি যে হে মোৰ প্ৰাণৰ স্নেহৰ আদৰৰ হে মোৰ নাতিসকল মই তোমালোকক কৃষ্ণৰ পৰিচয় কৰি দিলোঁ কি কেনেদৰে ভীষ্মৰ মুখ্য হৈছে তেওঁলোকৰ নাতিসকলক কৃষ্ণৰ পৰিচয় কৰি দিয়াৰ কাৰণে মুখ্য সাধন হ'ল ঈশ্বৰৰ পৰিচয় কৰি দিয়াটোতকৈ ডাঙৰ আনন্দ ডাঙৰ মুক্তি এই জগতত দ্বিতীয় নাই সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাৰ পাতনিত কি বুলি লিখিছে অমুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ও ৰসময় মাগু ভকতি এ সমস্ত মস্তকমণি নিজ ভগতৰ অৱশ্য অভজ হেন দেৱ যদু কি বুজাইছে নামঘোষা মাধৱ মহাপুৰুষে প্ৰণয়ন কৰিবৰ কাৰণে 14 বছৰ সময় লৈছে এদিন দুদিন এবছৰ দুবছৰ এমাহ দুমাহ নহয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ উপদেশ পালন কৰি তেওঁ যেতিয়া ঘোষা শাস্ত্ৰ নিৰ্মাণ কৰিছে এই শাস্ত্ৰ নিৰ্মাণ কৰি সমাপ্ত কৰোঁতে মাধৱ মহাপুৰুষক 14 বছৰ সময় লাগিছে সমস্ত বেদান্ত দৰ্শন গুৰুৰ কৃপাত শংকৰৰ কৃপাত লাভ কৰি মাধৱে ভকতিৰ ৰহস্য তাতেই বিচাৰি পালে আৰু তাতেই থবলৈ ল'লে আৰু তাকে আমাক দেখুৱাবলৈ লৈছে বোলে কি প্ৰত্যক্ষভাৱে কৃষ্ণক নিবিচাৰিবা প্ৰথমতে কাক প্ৰণাম কৰি লোৱা মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো যি জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ গুণ যশ লীলা শ্ৰৱণ কীৰ্তনৰ আনন্দ এই জগতত বিলাইছে নিজেও লৈছে আৰু আনকো দিছে সেইজন ভকত স্বৰূপ ভগৱান জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ এজন হৰিৰ ভকত এই হৰিৰ ভকতজনৰ সান্নিধ্য পাইহে ময়ো কৰ্মকাণ্ডৰ মাৰ্গৰ পৰা আঁতৰি আহি এক দেও এক সেও এক বিনা নাইকেও এই কৃষ্ণৰ চৰণ ভজিবলৈ ময়ো ৰাস্তাটো পালোঁ সেইটো কাৰণে এইজন জগতগুৰু শংকৰ ভগৱান কৃষ্ণৰ এজন ভকত মুক্তি ভিক্ষা কৰা তেওঁ ভকত নহয় তেওঁ মুক্তিটো কোনো স্পৃহা নাই সেইটো কাৰণে তেওঁ দুবাৰ সংসাৰ কৰিছে ব্ৰহ্মচাৰ্য হ'লেহে মুক্তি লাভ কৰে বুলি যেতিয়া বিশ্বাস আছিলে আজিৰ পৰা 550 বছৰ আগত শংকৰে বৈবাহিক জীৱন দুবাৰ পালন কৰি তেওঁক মুক্তি নালাগে মাধৱক নহয় গোটেই সমস্ত জগতক দেখুৱাইছে গতিকে মুক্তিকো ভিক্ষা নকৰা এইজন সাধাৰণ নৰ নহয় এইজনেই মোৰ হৃদয়ৰ যদুপতি স্বৰূপ ঈশ্বৰ কৃষ্ণ এইজন ভকতৰ চৰণ সেৱা কৰিহে মই কৃষ্ণৰ চৰণৰ আশীৰ্বাদ ল'ব বিচাৰোঁ গতিকে ঋষি সমস্তই ভাগৱতৰ প্ৰথম স্কন্ধত কাৰ কথা শুনিব বিচাৰিছে পাণ্ডৱৰ পবিত্ৰ নাতি পৰীক্ষিতৰ কথা যিজনে সপ্তম দিৱস গুৰুৰ কৃপাত এই ভাগৱত অমৃত পান কৰিছে হে কহিমা কলৈলা তথা শুনে শৌনক কথা এই অভিমন্যু পুত্ৰৰ চৰিত্ৰ
উত্তৰৰ জীৱধনা এই ইৰাৱতী নামে কইনা বিবাহ কৰিলা পৰি প্ৰত্যেকৰে কাৰণে পিতৃ মাতৃ ঈশ্বৰ তুল্য পিতৃ মাতৃ গুৰু সদৃশ বা গুৰু হয় কি গুৰু আদ্য গুৰু সুতমুনি এনে এজন জ্ঞানত গভীৰ ভক্তিত গভীৰ চিন্তনত এনে এজন বিচক্ষণ গুৰু যিজনে পৰীক্ষিত নৃপতিৰ চৰিত্ৰৰ কথা শ্ৰৱণ কৰিম বুলি সৌনকাদি সহস্ৰ ঋষিয়ে যেতিয়া তেওঁলোকৰ সত্ৰত নৈমিষ ক্ষেত্ৰত যেতিয়া গুৰুক জনালে তেতিয়া পৰীক্ষিত নৃপতিৰ কথা কি বুলি কৈছে যে অভিমন্যু এওঁৰ পিতৃ উত্তৰা এওঁৰ মাতৃ আৰু এওঁ ভাৰ্যা হ'ল ইৰাৱতী পৰীক্ষিতৰ নামত যিদৰে পুণ্যৰ প্ৰবাহ আছে পৰীক্ষিতৰ পিতৃ মাতৃ আৰু ভাৰ্যা সেইসকলৰ নাম স্মৰণ কৰিলেও ঋষিসকলৰ পুণ্য লাভ হ'ব সেইটো কাৰণে প্ৰসংগ অনুসৰি সেইসকলৰ নাম ইয়ালৈ অনা হৈছে যিহেতু কলিত নাম ধৰ্ম এই নাম ধৰ্মৰ স্বৰূপ কেনেকুৱা শাস্ত্ৰ ভাগৰ পদত আমাক সেই উপলব্ধি কৰাইছে পৰীক্ষিতৰ দৰে এজন পবিত্ৰ বিষ্ণুৰ ভক্ত ৰজাক গৰ্ভত স্থিতি দি গৰ্ভতেই ভগৱন্ত কৃষ্ণৰ দৰ্শনৰ আনন্দ দিবোৱা সেইগৰাকী মাতৃ উত্তৰাৰ কথা যদি আমাৰ স্মৰণ হয় মাতৃ দৈৱকীৰ কথা স্মৰণ কৰিলে যিদৰে পুণ্যৰ ভাগ পোৱা যায় সেইদৰে পৰীক্ষিতৰ মাতৃ উত্তৰাৰ কথা স্মৰণ কৰিলেও পুণ্যৰ ভাগ লাভ কৰিব পৰা যাব এই জন্মে জয় আদি কৰি এই উপজিল পুত্ৰচাৰী এ কৰিলন্দ অসমে ধতিনি যাহাৰ যজ্ঞত আহি প্ৰত্যেক দেৱতা ৰাখি এ লৈলা পূজা ভাগবীন নে ভিন্নি পৰীক্ষিত নৃপতিয়েও 3টা অশ্বমেধ যজ্ঞ কৰিছিলে পৰীক্ষিত নৃপতিৰ নামকৰণৰ সময়ত যেতিয়া বিষ্ণুৰাত নাম ৰাখিছিলে গৰ্ভতে ঈশ্বৰৰ তত্ত্বক পৰীক্ষা কৰিছিলে কাৰণে তেওঁৰ নাম পৰীক্ষিত ৰাখিছিলে আৰু তেতিয়া ঋষি সমস্তই তেওঁ নামকৰণ কৰোঁতেই ঘোষণা কৰি থৈ গৈছে বোলে কি এওঁ 3টা অশ্বমেধ যজ্ঞ কৰিব এই 3টা অশ্বমেধৰনো তত্ত্বটো কি যজ্ঞ বুলি কোৱা বস্তুটোৰ ভাগৱতৰ স্বৰূপ বা উপলব্ধি কি যজ্ঞ মানে সৎকৰ্ম সেইটো কাৰণে ভগৱানৰ এটা নাম যজ্ঞ পুৰুষ অৰ্থাৎ আত্মাই যি সৎকৰ্ম কৰাই এই আত্মাৰূপী ঈশ্বৰে কৰোৱা সৎকৰ্মৰ যিটো কৰ্তা এই কৰ্তাক কোৱা হয় যজ্ঞ পুৰুষ বুলি সেইটো কাৰণে যজ্ঞ পুৰুষ কোন দৈৱকী নন্দন কৃষ্ণ তেওঁই জগতৰ কৰ্তা 3টা অশ্বমেধ যজ্ঞ পৰীক্ষিত নৃপতিৰ দ্বাৰা কৰাইছিলে তেতিয়া কিয় কৰাইছিলে আমাৰ লগত 3টা অশ্ব থাকে ঘোঁৰা থাকে বৰ বলৱান 2টা শক্তিশালী 3টা শক্তিশালী আমি ঘোঁৰা বা অশ্ব আমি সদায় লগত লৈ ফুৰো অশ্বমেধ এই অশ্বকেইটাক বুধিব লাগিব ইহঁতৰ শক্তি নিষ্ক্ৰিয় কৰিব লাগিব সেইটো কাৰণে 3টা অশ্বমেধ যজ্ঞ
গতিকে আমাৰ লগত থকা সেই অস্ত্ৰ তিনিটা কি এটা হ'ল লোভ এটা হ'ল মোহ আৰু অন্যটো হ'ল কাম লোভ মোহ আৰু কাম এই তিনিটা শক্তিশালী অস্ত্ৰ এই অস্ত্ৰ তিনিটাক বধিবলৈ হ'লে তিনিটা যজ্ঞ কৰিব লাগিব কি মেদ অষ্টমেধ সেইটো কাৰণে প্ৰথম বধিব লাগিব আমাৰ লোভ নামৰ যিটো ঘোঁৰা বলৱান যিটো আমাক চলনা কৰি কৰি আমাক কি কৰে ঈশ্বৰৰ পৰা ভগৱন্তৰ চৰণৰ পৰা ভগৱন্তৰ সাত্বিক গুণবিলাকৰ পৰা আমাক আঁতৰ কৰি আমাক পাপলৈ লৈ যায় সেইটো কাৰণে পৰীক্ষিতে প্ৰথমটো অশ্বমেধ যজ্ঞৰ দ্বাৰা লোভৰূপী যিটো অস্ত্ৰ আছিলে এই অস্ত্ৰটোক বধ কৰিছিলে দ্বিতীয়টো অশ্বমেধ যজ্ঞৰ পৰা তেওঁ কি বধ কৰিছিলে দ্বিতীয়টো অশ্বমেধ যজ্ঞৰ পৰা তেওঁ বধ কৰিছিলে মোহ নামৰ যিটো মায়া আৰু তৃতীয়টো অশ্বমেধত তেওঁ কি বধ কৰিছিলে কামনা বাসনা বিষয় আৰু বন্ধন এই তিনিটা অশ্বমেধ যদি সম্পাদন নহয় গংগাৰ পাৰত গুৰু ভগৱান শুকৰ মুখপদ্মে পাণ্ডৱৰ্ণাদি পৰীক্ষিতৰ কৃষ্ণৰ গুণ যশ আৰু লীলাৰ এই অমৃত কথাৰ শ্ৰৱণ নহলহেঁতেন ঋষি সমস্তই আগতেই সেইটো কাৰণে ঘোষণা কৰিছে যে পৰীক্ষিতে তিনিটা অশ্বমেধ যজ্ঞ কৰিব প্ৰথমটো যজ্ঞৰ দ্বাৰা তেওঁ ত্যাগ কৰিছিল কি ৰজাৰ যিটো শিৰৰ মুকুট যিটো মুকুট তেওঁ ধৰ্মৰাজ যুধিষ্ঠিৰে পিন্ধাই দিছিল এই মুকুটটো তেওঁ খুলি কাক পিন্ধাই দিছিলে তেওঁ পুত্ৰ জন্মেজয়ক পিন্ধাই দিছিলে এটা যজ্ঞ অশ্বমেধ যজ্ঞৰ সমতুল্য নিজৰ মস্তকত থকা মুকুটটো খুলি আনক হাঁহি হাঁহি পিন্ধাই দিব পৰাটো দ্বিতীয়টো অশ্বমেধৰ তত্ত্ব তেওঁ যিটো ৰাজসিক ভোগ বিলাস আৰু আনন্দৰ যিটো পোছাক পিন্ধি আছিলে এই পোছাকটো খুলি তেওঁ পানৰ পুত্ৰ জন্মেজয়ক দান কৰি দিব পৰাটো যে মোক ভোগ বিলাস আৰু আনন্দৰ এই যিটো ঘোঁৰাই মোক চলনা কৰি সংসাৰ বনত মোক মৃগৰ পাছত দৌৰাইছিলে এইটো ঘোঁৰাই যাতে মোক কেতিয়াও তলাব নোৱাৰে এইটো কাৰণে মোৰ লগত থকা ভোগ বিলাস আৰু আনন্দৰ যিটো ৰাজ আভৰণ এই আভৰণটো মই আজিৰ পৰা জন্মেজয়ক দিলোঁ তাৰ পাছত তেওঁ ত্যাগ কৰিছে তিনিটা অশ্বমেধ যজ্ঞৰ তত্ত্ব দেই তাৰ যিটো তত্ত্বৰূপ তাৰ পাছত তেওঁ ত্যাগ কৰিছে যে তোৰ শিৰত মই মুকুট পিন্ধালো তোক মই ৰাজ আভৰণ পিন্ধালো আৰু আজিৰ পৰা তোৰ লগত মোৰ কোনো সম্বন্ধ নাই যি সম্বন্ধ মোৰ ঈশ্বৰৰ লগত আছে এই জগতৰ ঈশ্বৰেই সকলোৰে কৰ্তা সকলোৰে মালিক সকলোৰে পিতৃ আজিৰ পৰা তোৰো পিতৃ ভগৱান তোৰ আৰু মোৰ মাজত আজিৰ পৰা একো সম্বন্ধ নাই বোলে কিয় তইও মোক চিনি নাপাওঁ ময়ো তোক চিনি নাপাওঁ নিজৰ ভাৰ্যাক ক'লে ইৰাৱতী হেৰা ইৰাৱতী তুমি মোৰ ভাৰ্যা আছিলা আজিলৈকে কিন্তু এতিয়াৰ পৰা তোমাৰ লগত মোৰ কোনো সম্বন্ধ নাই বোলে কিয় সম্বন্ধ নাই বোলে মই সংসাৰ বন্ধনৰ যিটো আমাৰ মায়াৰ সম্বন্ধ আছিলে এই সম্বন্ধটো মই আজি ছেদ কৰিছোঁ আৰু ইয়াৰ পাছত পৰীক্ষিত নৃপতিয়ে হাত জোৰ কৰি নিজৰ ৰাজ্যখন জন্মেজয়ক সঞ্জয় পুত্ৰ ভাৰ্যা সমস্তজনক ক'লে তোমালোকৰ লগত মোৰ আগতেও কোনো সম্বন্ধ নাছিল ভৱিষ্যতেও কোনো সম্বন্ধ নাই আৰু এতিয়াও কোনো সম্বন্ধ নাই মোৰ এজনৰ লগতেই সম্বন্ধ সেইজনেই হ'ল দৈৱকী নন্দন কৃষ্ণ গতিকে আজিৰ পৰা মই আৰু কৃষ্ণৰ বাহিৰে বেলেগৰ লগত একো সম্বন্ধ নাৰাখোঁ তোমালোকে কেতিয়াও মনত কষ্ট নাপাবা মোৰ সম্বন্ধ হ'ব এতিয়াৰ পৰা কেৱল ভগৱান কৃষ্ণৰ লগত যিজন কৃষ্ণৰ ভক্তিৰ বন্যা হিমালয়ৰ চূড়াৰ পৰা উৎপত্তি হৈ সমুদ্ৰৰ তীৰত পৰিছেগে মই সেইজন কৃষ্ণৰ চৰণ বিচাৰি মই ভক্তিৰূপী গংগাৰ নদীৰ পাৰলৈ মই এতিয়া যাত্ৰা কৰিলোঁ মই আৰু কোনোদিন এই ৰাজহাউলি ৰাজভৱন হে মোৰ পুত্ৰ পৰিবাৰ মই তোমালোকক বিচাৰিব ওলালে কোনোদিন নাহোঁ মই আৰু তোমালোকৰ লগত কোনো সম্বন্ধ নেৰাখোঁ ৩ নম্বৰটো অশ্বমেধ যজ্ঞ
সম্বন্ধ শেষ কৰি দিব পৰাটো ঋষি সমস্তই পৰীক্ষিতৰ নামকৰণ কৰাৰ সময়তেই এই ঘোষণা কৰিছিল আৰু ভাগৱত শাস্ত্ৰত তাৰ বাস্তৱ প্ৰয়োগ কিদৰে হৈছে এই কথা নৈমিষ ক্ষেত্ৰত সত্যপাতি সুত ভগৱানে সৌনকাদি সহস্ৰ ঋষিক জনাইছে। হে কৃষ্ণৰ চৰণে চিত হে নামে হে মুখত গীত এ সদায় নচাৰে ৰখে এই সন্তৰ সংগতি তিনি এ বহাই ভকতি বৃদ্ধি অজগত ব্যাপিলে যা যখে পৰীক্ষিতৰ যখে গোটেই জগত ব্যাপ্ত হ'বলৈ ল'লে। কিয়? যিজন সমস্ত যশৰ গৰাকী দৈৱকী নন্দন কৃষ্ণ সেইজনৰ চৰণত তেওঁ কায় বাক্য মন এক কৰি আশ্ৰয় ল'লে। গুৰু শুকৰ যেতিয়াই চৰণ পালে, গুৰুৰ চৰণ পোৱাৰ পাছত যেতিয়া জীৱনত একো প্ৰয়োজন নাইকিয়া হৈ যায় তেতিয়াই জীৱনৰ যশ খ্যাতি সমস্তখিনি বাঢ়িবলৈ আৰম্ভ কৰে। যেতিয়ালৈকে প্ৰয়োজনৰ তাগিদা বেছি হ'ব সিমানে কি হয় যশ গুণ সমস্তবিলাক কমিবলৈ আৰম্ভ কৰে। এয়া কিহে দিছে? এয়া ভাগৱতে দিছে সিদ্ধান্ত। এ পুত্ৰতে পালি পজা এহি মতে মহাৰাজা এ আছে যে বে হস্তিনা পবেশিল ঘূৰ গলি এহেন শুনি মহাবলি এ ধনুষৰ ধৰিলা ক্ৰোধত। পৰীক্ষিত নৃপতিয়ে তেওঁৰ অনুচৰবিলাকৰ পৰা গম পাইছে তেওঁৰ ৰাজ্যত কলিৰ প্ৰৱেশ হৈছে। তেওঁ মহাক্ৰোধ আহি গ'ল, খং আহি গ'ল যে অন্য বস্তু আহক কিন্তু এই বেয়া বস্তু কলি পাণ্ডৱৰ ৰাজ্য ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰলৈ কিয় আহিব? য'ত কৃষ্ণৰ চৰণ আছে, য'ত ধৰ্মিষ্ঠ ধৰ্মৰাজ যুধিষ্ঠিৰ আছিলে। গতিকে এনে মংগলময় ঠাইলৈ অমংগলময় কলি কেনেকৈ সোমাব? পৰীক্ষিতৰ খং উঠি গৈছে এইটো কাৰণে। এ মৃগেন্দ্ৰৰ পৰাক্ৰম শ্যাম চাৰু তোৰঙ্গম অজুৰি ৰথে চৰিলন্ত তাতে এ বহুবিধ বাদ্য বাজে হয় হস্তি সামৰাজে হে কৰিলা পয়ানন ৰনাথে অস্ত্ৰ শস্ত্ৰ হয় হস্তি এইবিলাকৰ ৰথ লৈ পৰীক্ষিত এইবাৰ গৃহৰ পৰা ওলালে। কাক বিচাৰি? তেওঁৰ ৰাজ্যত সোমোৱা কলিক বিচাৰি। পৰিল যতে গণিব এজিনি লংক জম্বুদেৱ লৈলা সমে সাধিক ৰভাৰ এ কৃষ্ণ অৰ্জুনৰ কৃতি এ গাঁৱে শুনে বাহৈ প্ৰীতি এ দেন্দ্ৰ তাক বস্ত্ৰয়
সংগ্ৰহ কৰিবলৈ পৰীক্ষিত নৃপতি নিজেই গৈছে, লগত হয় হস্তি আৰু তেওঁ প্ৰজাক লৈ, সেনাপতি আদিক লৈ। গতিকে কৰ কাটল প্ৰজাৰ পৰা যে সংগ্ৰহ কৰে, এই সংগৃহীত কৰ কাটল পৰীক্ষিতে তাক দান কৰে। সেইজনক দান কৰে। কোনজনক? যিজনে কৃষ্ণৰ গুণ গায়, যিজনে তেওঁ ককাক অৰ্জুনৰ গুণ গায়। ভকত ভগৱানৰ গুণ গোৱাসকলক পৰীক্ষিত নৃপতিয়ে দান আৰু মান, এই দুটা বস্তু আগবঢ়ায়। এই হুয়া দেৱতাৰ দেৱ পাণ্ডৱক কৰা সেৱ, অক্ৰোহিত সাৰথি হুয়া সখী, এ কটু বিৰাসন কৰি, এ হাতত খৰগ ধৰি, অনিদ্ৰা এৰি থাকা ৰাতি ৰাখি। দেৱতাৰো পূজনীয় কোন? ধৰ্মৰাজ যুধিষ্ঠিৰ, যি কোনোদিন মিঠাৰ আশ্ৰয় নললে, যি কোনোদিন কাৰো ওপৰত একো প্ৰতিশোধ নললে, যি কোনোদিন নিজৰ মাতৃ কুন্তীক যিমান ভক্তি আৰু শ্ৰদ্ধা কৰে, মাতৃ গান্ধাৰীকো সেই শ্ৰদ্ধা আৰু ভক্তি কৰে। এনে পুণ্যময় ধৰ্মৰাজ যুধিষ্ঠিৰৰ পাণ্ডৱৰ যিসকলে সেই ধৰ্মশীল গুণবিলাকক শ্ৰৱণ কীৰ্তন কৰে, অৰ্জুনৰ মনত সুদৃঢ় বিশ্বাস, তাত কেতিয়াও কলি প্ৰৱেশ হ'ব নোৱাৰে। কিয়? ধৰ্মৰ কথা শুনিলে অধৰ্মৰূপী কলি তাৰ পৰা আঁতৰ হ'বলৈ বাধ্য। এ কৃষ্ণৰ বৰ্ণাৱজ বাহি যায় প্ৰেমৰ, এ পুলকে শৰীৰ ৰয় নিৰ, এ নাহিৰতি বিষয়ত কৃষ্ণ পদ পংকজত, এ কৰন্তভ কতিম হাবীৰ। সুতমুনিয়ে নৈমিষ ক্ষেত্ৰৰ ঋষি সমস্ত সৌনকাদি ঋষিসকলক কৈছে এইদৰেই পাণ্ডৱৰ নাতি পৰীক্ষিতে তেওঁলোকৰ ককাকসকলক সৰ্বদা মান্যতা কৰিছে আৰু ভগৱান কৃষ্ণক কি কৰিছে? সদায় ঈশ্বৰ ৰূপেৰে ভক্তি কৰিছে। শুনিয়া শুনক বাছে, ও এক ভৰি মাত্ৰ আছে, এ বিষৰূপী ধৰ্ম মহাভাগ, এ মাৰৈ কলি দণ্ড লয়া, এ অনন্তৰে পাই লগয়া, অধেনু ৰূপে পৃথিৱীক লাগ। সৌনক ঋষি সহস্ৰ ঋষিক সুত ভগৱানে ক'লে যে তোমালোকে সহস্ৰ বছৰ যজ্ঞ কৰি থাকোঁতে কলি কেনেদৰে প্ৰৱেশ হৈ বিষৰূপী ধৰ্মৰ তিনিটা পদ ভংগ কৰি দিলে। শুনা, সেয়াই নহয়, এই বিষৰূপী ধৰ্মৰ পদ ভংগ কৰিছে আৰু এয়া দেখি ধেনুৰূপী, গাভীৰূপী, বেদৰ তত্ত্বৰূপী, পৃথিৱীৰূপী এই গোমাতাই অতি কাতৰ হৈ কান্দিছে, চকু পানী টুকিছে। ঋষি সমস্তই যিখিনি নেদেখিলে সেইখিনি কথা
সৌনক ঋষি আদি প্ৰমুখ্যক খুদ ভগৱানে জনাইছে। এ মনত পৰম দুখ এ লুটকে তিমিত মুখ ও দেখি ধৰ্মে পুষন্ত ভূমিক কৃষক মনত ক্লেশ ও ভৈলা হাবি বৰ্ণবেশ কৰিয়ক নন দেৱী কি